আজিৰ আলোচনাৰ বিষয় অসমীয়া ভাষাৰ উচ্চাৰণ আৰু আখৰ জোঁটনি। লগতে আখৰ জোঁটনিৰ সমস্যাৰ বিষয়েও কিছু আলোকপাত কৰিবলৈ যত্ন কৰা হ'ব। উচ্চাৰণৰ বিষয়ে জানিবলৈ হ'লে আমি ধ্বনিৰ বিষয়ে জানি ল'ব লাগিব। আমি নিশাহত এৰি দিয়া বায়ুখিনিয়ে বাকযন্ত্ৰৰ বিভিন্ন স্থানত স্পৰ্শ কৰাৰ ফলত যি নাদৰ উৎপন্ন হয় সিয়ে বাকধ্বনি। এই ধ্বনি উৎপন্ন কৰা ব্যৱস্থাটোৱে হৈছে উচ্চাৰণ। মানুহে কথা ক'বলৈ মুখেৰে বায়ুৰ সোঁতৰ সহায়ত যি মাত উলিয়ায় তাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ভাগবোৰেই ধ্বনি। সাধাৰণতে একক ধ্বনিৰ অৰ্থ নাথাকে, ধ্বনি থোপৰহে অৰ্থ থাকে। বাগিন্দ্ৰিয়ৰ দ্বাৰা উচ্চাৰিত ধ্বনি প্ৰতীকৰ সহায়ত আমি মনৰ ভাৱ প্ৰকাশ কৰোঁ। হাঁওফাঁওৰ পৰা বাহিৰলৈ নিৰ্গত বায়ুৰ সহায়ত ধ্বনি উচ্চাৰিত হয়। অসমীয়া ভাষা বহিঃস্ফুট ধ্বনিৰ সহায়তহে উচ্চাৰণ কৰা হয়। ভাষাভেদে ধ্বনিবোৰৰ উচ্চাৰণৰ তাৰতম্য আছে, যেনে হ্ৰস্ব, দীৰ্ঘ, দন্ত্য, মূৰ্ধন্য, অল্পপ্ৰাণ, মহাপ্ৰাণ আদিৰ উচ্চাৰণ কিছুমান ভাষাত আছে আৰু কিছুমান ভাষাত নাই। এতিয়া আমি স্বৰধ্বনিৰ বিষয়ে আলোচনা কৰিম। হাঁওফাঁওৰ পৰা নিৰ্গত বহিঃগামী বায়ু প্ৰবাহে আমাৰ অন্যতম বাগিন্দ্ৰিয় জিভাখনত সামান্য স্পৰ্শ কৰাৰ ফলত সৃষ্টি হোৱা ধ্বনিয়ে হৈছে স্বৰধ্বনি। অসমীয়া ভাষাত 11টা স্বৰবৰ্ণ আছে যদিও বিশিষ্ট স্বৰধ্বনি 8টাহে। এই 8টা হৈছে অ, আ, ও, ই, উ, এ, এ আৰু ও। অৰ্থাৎ আমি এই 8টা স্বৰধ্বনিহে উচ্চাৰণ কৰোঁ। স্বৰধ্বনিবোৰৰ উচ্চাৰণৰ স্থান অনুসৰি স্বৰবোৰৰ নামবোৰ বেলেগ বেলেগ দিয়া হৈছে। ই, এ আৰু এ। এই তিনিটাক প্ৰান্তীয় স্বৰ বুলি কোৱা হয়, কাৰণ এই তিনিটা উচ্চাৰণ কৰোঁতে আমাৰ আগজিভাখন সঞ্চালন কৰা হয়। দ্বিতীয়তে উ, ও, অ আৰু ও। এইকেইটাক মূলীয় স্বৰ বুলি কোৱা হয়। এইকেইটা উচ্চাৰণ কৰোঁতে আমাৰ পাঁচজিভাখন সঞ্চালিত হয়। আটোক কেন্দ্ৰীয় স্বৰ বুলি কোৱা হয়। আটো উচ্চাৰণ কৰোঁতে আমাৰ জিভাৰ মাজভাগ সঞ্চালন কৰা হয়। স্বৰধ্বনিবোৰৰ উচ্চাৰণৰ কিছুমান বিশেষত্ব আছে। সেই বিশেষত্ববোৰ হৈছে এটা ব্যঞ্জনেৰে গঠিত শব্দ সাধাৰণতে স্বৰান্ত হয়। উদাহৰণস্বৰূপে ক, দ আদি। স্বৰান্ত, ব্যঞ্জনান্ত আদি সম্পৰ্কে ইতিমধ্যে এটা ভিডিঅ' প্ৰস্তুত কৰা আছে। ডেছক্ৰিপশ্যনত লিংক দিয়া হৈছে, সেইটো তোমালোকে চাই ল'ব পাৰিবা। ঔ স্বৰধ্বনিটোক প্ৰতিনিধিত্ব কৰিবলৈ অসমীয়া ভাষাত নিৰ্দিষ্ট আখৰ নাই। ফলত উচ্চাৰণ আৰু আখৰ জোঁটনিত সমস্যা আহে। উদাহৰণস্বৰূপে ল'ৰা আৰু ল'ৰা। এই শব্দ দুটা প্ৰথমৰ ল'ৰা শব্দত লৰ লগত উচ্চাৰিত হৈছে অ, দ্বিতীয় ল'ৰা শব্দত লৰ লগত উচ্চাৰিত হৈছে ও, অৰ্থাৎ ল'ৰা। দুইটা শব্দ উচ্চাৰণৰ পাৰ্থক্য আছে, ল'ৰা আৰু ল'ৰা। অৰ্থৰ ফালৰ পৰা ল'ৰা শব্দৰ অৰ্থটো হৈছে লৰচৰ কৰা, লৰাই দিয়া, আৰু ল'ৰা শব্দৰ অৰ্থ হৈছে ছোৱালীৰ বিপৰীত লিংগ, যাক ইংৰাজীত বয় বুলি কোৱা হয়। উচ্চাৰণৰ এই পাৰ্থক্যই অসমীয়া ভাষাৰ আখৰ জোঁটনিতো বেমেজালিৰ সৃষ্টি কৰে। ল'ৰা শব্দত লৰ লগত উচ্চাৰিত হোৱা অ আখৰটোক প্ৰতিনিধিত্ব কৰিব পৰা আখৰ আছে, কিন্তু ল'ৰা শব্দত অৰ্থাৎ দ্বিতীয় এই শব্দটোত লৰ লগত উচ্চাৰিত হোৱা ও আখৰটোক প্ৰতিনিধিত্ব কৰিব পৰা আখৰ অসমীয়া স্বৰবৰ্ণৰ তালিকাত নাই। আমি তাৰ বাবে ঊৰ্ধ্বকমা এটা ব্যৱহাৰ কৰোঁ। অৰ্থাৎ এই ঊৰ্ধ্বকমাটোক প্ৰতিনিধিত্ব কৰা স্বৰবৰ্ণ অসমীয়া স্বৰবৰ্ণৰ তালিকাত নাই।
গতিকে দেখা যায় যে কিছুমান স্বৰধ্বনি অসমীয়া ভাষাত উচ্চাৰিত হয় কিন্তু তাক প্ৰতিনিধিত্ব কৰা অসমীয়া আখৰ নাই। তাৰ বিপৰীতে কিছুমান বৰ্ণ আছে যাক অসমীয়া ভাষাত উচ্চাৰিত নহয়। গতিকে অসমীয়া ভাষা উচ্চাৰণ আৰু আখৰ জোঁটনিৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হোৱা দেখা যায়। শিকাৰৰ বাবে আখৰ জোঁটনি অনুসৰি উচ্চাৰণ কৰিবলৈ জটিল হ'ব আৰু উচ্চাৰণ অনুসৰি আখৰ জোঁটাবলৈও কিছুমান জটিলতা আহি পৰে। গতিকে আমি যদি এই ঊৰ্ধ্ব কমাটো ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে স্বাভাৱিকতে অৰ্থৰ বিভ্ৰাট ঘটিব। আন এটা উদাহৰণ হৈছে বল আৰু বল। বল শব্দটোৰ অৰ্থ হৈছে আমি খেলা বল আৰু বল শব্দটোৰ অৰ্থ হৈছে ক'ৰবালৈ যাবলৈ লগ ধৰা। গতিকে এই ঊৰ্ধ্ব কমাটো নিদিলেই অৰ্থৰ পাৰ্থক্য ঘটিব। অসমীয়া ভাষাত এই ঊৰ্ধ্ব কমাটো উচ্চাৰণৰ ক্ষেত্ৰত বা ইয়াৰ ধ্বনিৰ ক্ষেত্ৰত কিছু সমস্যা আছে। দ্বিতীয়তে এটা স্বৰেৰে নিৰ্মিত শব্দৰ মাত্ৰা দীৰ্ঘ হয়। অসমীয়া ভাষা উচ্চাৰণত হ্ৰস্ব আৰু দীৰ্ঘৰ পাৰ্থক্য নাই, কিন্তু আমি কেতিয়াবা কোনো এটা শব্দ দীঘলীয়াকৈ উচ্চাৰণ কৰোঁ। উদাহৰণস্বৰূপে হয় নেকি? ইয়াত অটো আমি দীঘলীয়াকৈ উচ্চাৰণ কৰিছোঁ, দীৰ্ঘ মাত্ৰা দি উচ্চাৰণ কৰিছোঁ। হলন্ত চিহ্ন নিদিয়া ব্যঞ্জনান্ত শব্দবোৰ উচ্চাৰণৰ ক্ষেত্ৰত কেতিয়াবা সমস্যাই দেখা দিয়ে। আমি সৰুতে যে পঢ়িছিলোঁ নাৰ, বাত, পাভ, মাছ আৰু এটা কাছ। ইয়াত এইটো আমি নাৰ বুলি উচ্চাৰণ কৰা নাই, নাৰ বুলি উচ্চাৰণ কৰিছোঁ। ইয়াত আকৌ বাট বুলি উচ্চাৰণ কৰা নাই, বাত বুলি উচ্চাৰণ কৰিছোঁ। এইবিলাক উচ্চাৰণ কৰিবৰ কাৰণে কোনো নিৰ্দিষ্ট নিয়ম নাই। অৰ্থাৎ নাৰ, এইটো আমি নাৰ হিচাপে উচ্চাৰণ কৰিম নে নাৰ হিচাপে উচ্চাৰণ কৰিম। বাত, ইয়াক আমি বাট হিচাপে উচ্চাৰণ কৰিম নে বাত হিচাপে উচ্চাৰণ কৰিম। সাধাৰণতে আমি ব্যঞ্জনান্ত ৰূপত উচ্চাৰণ কৰিবলৈ হ'লে এই শব্দবিলাকত এটা হলন্ত চিন দিবলগীয়া হয়। এতিয়া হলন্ত চিন নাই, আমি নাৰ বুলি উচ্চাৰণ কৰিছোঁ। কিন্তু মাছ আৰু কাছ, কাৰণ ব্যঞ্জনান্তৰ ৰূপত উচ্চাৰণ কৰিবলৈ হ'লে এই শব্দটোৰ লগত হলন্ত চিন এটা দিয়ে। বহু ক্ষেত্ৰত কিছুমান শব্দত ব্যঞ্জনান্ত হিচাপে উচ্চাৰণ কৰিবলৈ হলন্ত চিনটো দিয়া দেখা নাযায়, তাৰ ফলত উচ্চাৰণত যথেষ্ট সমস্যাই দেখা দিয়ে। এতিয়া আহোঁ ব্যঞ্জন বৰ্ণৰ কথালৈ। অসমীয়া ব্যঞ্জন বৰ্ণৰ তালিকাত ৪১টা আখৰ আছে যদিও আমি প্ৰকৃততে ২৩টা ব্যঞ্জন বৰ্ণহে উচ্চাৰণ কৰোঁ। ফলত উচ্চাৰণৰ ক্ষেত্ৰত যথেষ্ট বেমেজালিৰ সৃষ্টি হয়। তালব্য শ, দন্ত্য শ আৰু মূৰ্ধন্য ষৰ উচ্চাৰণ খৰ দৰে হয়। উদাহৰণস্বৰূপে আকাশ, মনীষা, অসম, খৰাহী এই শব্দকেইটাত থকা খ আখৰটো উচ্চাৰণ একেই হৈছে, কিন্তু ইয়াত থকা বৰ্ণকেইটা প্ৰত্যেকতে বেলেগ বেলেগ। তালব্য শ আৰু দন্ত্য শ শব্দৰ আদিতে উচ্চাৰণ হ'লে হৰ দৰে উচ্চাৰণ হয়, যেনে শকুনি, সমান আদি। তালব্য শৰ উচ্চাৰণ কেতিয়াবা আমি চ হিচাপে উচ্চাৰণ কৰোঁ, যেনে বিষ, আমি বিষ বুলি নকওঁ, এইটো বিষ বুলি কওঁ। তালব্য শটোৰ লগত যেতিয়া অন্য ব্যঞ্জন বৰ্ণ সংযুক্ত ৰূপত উচ্চাৰিত হয়, তেতিয়া তালব্য শৰ উচ্চাৰণ স্বাভাৱিকতে চৰ দৰে হয়, যেনে প্ৰশ্ন। হস্ৰতৰ পাছত থকা দন্ত্য শ চ হিচাপে উচ্চাৰণ কৰিব লাগে। উদাহৰণস্বৰূপে উৎস, উৎসাহ আদি। ইয়াত উৎস, উৎসাহ আদি হিচাপে উচ্চাৰণ কৰা নহয়। সংস্কৃতৰ দন্ত্য আৰু মূৰ্ধন্য বৰ্ণবোৰ অসমীয়াত দন্তমূলীয় হিচাপে উচ্চাৰণ কৰা হয়। এতিয়া আমি অসমীয়া আখৰ জোঁটনিৰ বিষয়ে আলোচনা কৰিম আৰু আখৰ জোঁটনিত থকা বিসংগতি বা বেমেজালিবোৰৰ বিষয়েও আলোচনা কৰিবলৈ যত্ন কৰিম। অসমীয়া ভাষাটো উচ্চাৰণৰ ক্ষেত্ৰত হোৱা বিসংগতিৰ কথা ইতিমধ্যে কোৱা হ'ল। এই বিসংগতিৰ বাবে আখৰ জোঁটনিতো সমস্যাই দেখা দিয়ে। আখৰ জোঁটনিত ভুল হ'লে শব্দৰ অৰ্থ বেলেগ হৈ পৰে। হ্ৰস্ব ই আৰু দীৰ্ঘ ই
লগতে হ্ৰস্ব উ, দীৰ্ঘ উ আৰু উ ব্যৱহাৰৰ ক্ষেত্ৰত দেখা যায় যে এই ধ্বনিকেইটা উচ্চাৰণৰ কোনো পাৰ্থক্য নাই, কিন্তু উচ্চাৰণ অনুসৰি আখৰ জোঁটনি কৰিলে অৰ্থ বিভ্ৰাট ঘটে বা আখৰ জোঁটনি ভুল হয়। যেনে ইটা আৰু ঈশ্বৰ শব্দ দুটাত ইটো বেলেগ বেলেগ, ইটাত হ্ৰস্ব ই আৰু ঈশ্বৰত দীৰ্ঘ ই, কিন্তু আমি উচ্চাৰণ একেধৰণে কৰোঁ। সেইদৰে কানি, কানি, এটা কানি মাদক দ্ৰব্যৰ কথা কোৱা হৈছে আৰু মূৰ্ধন্য দীৰ্ঘইকাৰ ব্যৱহাৰ কৰি চকুৰে নেদেখা মহিলা মানুহৰ কথা কোৱা হৈছে। সেইদৰে দিন, দিন, ভুল, ভুল, এটাত উকাৰ আছে আৰু আনটোত হ্ৰস্বকাৰ আছে। শুৱনি আৰু শূন্য, এটাত হ্ৰস্ব উ যোগ হৈছে, এটাত দীৰ্ঘ উ যোগ হৈছে। কুল, 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 তিনিওটাই এটাত হ্ৰস্ব উ, এটাত দীৰ্ঘ উ, এটাত উ যোগ হৈছে, কিন্তু উচ্চাৰণ একেই হৈছে। অসমীয়া ভাষা উচ্চাৰণত অ আৰু ও দুয়োটাৰে ব্যৱহাৰ আছে, কিন্তু অ-ধ্বনিটোক প্ৰতিনিধিত্ব কৰা স্বৰবৰ্ণ নাই, যিটো মই অলপ আগতে উদাহৰণসহ দেখুৱাবলৈ যত্ন কৰিছিলোঁ। অ-ধ্বনিটোক বুজাবলৈ আখৰ জোঁটনিত ঊৰ্ধ্বকমা ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে কত আৰু ক'ত। এই কত শব্দটোত কৰ ওপৰত ঊৰ্ধ্বকমা নাই আৰু তৰ তলত হলন্ত চিহ্নও নাই বাবে আমি এইটো কত হিচাপে উচ্চাৰণ কৰিব লাগে। কিন্তু ক'ত শব্দটোত কৰ ওপৰত ঊৰ্ধ্বকমা দিয়া আছে। এই ঊৰ্ধ্বকমাটোক বুজাবলৈ কিন্তু অসমীয়া ভাষাত কোনো স্বৰবৰ্ণ নাই। লগতে তৰ তলত হলন্ত চিহ্নও নাই, গতিকে আমি কৌত বুলি ক'ব লাগিছিলে, কিন্তু হলন্ত চিহ্ন নোহোৱাকৈ আমি ব্যঞ্জনান্তৰ ওপৰত উচ্চাৰণ কৰিছোঁ, অৰ্থাৎ তৰ পিছত আমি কোনো স্বৰবৰ্ণ উচ্চাৰণ কৰা নাই, ক'ত বুলি কৈছোঁ। একেধৰণে এ আৰু এই দুটাৰ উচ্চাৰণো বেলেগ বেলেগ। অ'টোৰ যি ধৰণে প্ৰতিনিধিত্বমূলক আখৰ নাই, এইটোৰো প্ৰতিনিধিত্বমূলক আখৰ নাই। এই উচ্চাৰিত হ'লে আখৰ জোঁটনিত ঊৰ্ধ্বকমা দিয়া হয়। যেনে ক'ত শব্দটোত আমি যি ধৰণে ঊৰ্ধ্বকমা ব্যৱহাৰ কৰিছিলোঁ, এই উচ্চাৰণ কৰিবলৈও আমি ঊৰ্ধ্বকমা ব্যৱহাৰ কৰোঁ। অৱশ্যে এই ক্ষেত্ৰত সকলোতে ঊৰ্ধ্বকমা ব্যৱহাৰ কৰা দেখিবলৈ পোৱা নাযায়। এইটোক আমি খেল হিচাপে উচ্চাৰণ কৰিছোঁ, ইয়াক আমি ৰেল হিচাপে উচ্চাৰণ কৰিব লাগিব, কিন্তু আমি ৰেল হিচাপে উচ্চাৰণ নকৰোঁ, আমি ইয়াক ৰেল হিচাপে উচ্চাৰণ কৰোঁ। ৰেল হিচাপে উচ্চাৰণ কৰিবলৈ হ'লে আমি ইয়াৰ ওপৰত ঊৰ্ধ্বকমা দিব লাগিব। সেইদৰে আমি দেশ শব্দটো উচ্চাৰণ কৰোঁতে দেশ বুলি কোৱা নাই, অৰ্থাৎ খেলৰ দৰে উচ্চাৰণ কৰা নাই। ইয়াক আমি দেশ বুলি কৈছোঁ, ৰেল শব্দটোৰ দৰে উচ্চাৰণ কৰিছোঁ। ইয়াৰ ওপৰত কিন্তু ঊৰ্ধ্বকমা নাই। গতিকে এনেকুৱা ক্ষেত্ৰত কেতিয়াবা আমি উচ্চাৰণ কৰোঁতে ঊৰ্ধ্বকমা নিদিওঁ, কিন্তু এই উচ্চাৰণ কৰোঁতে ঊৰ্ধ্বকমা দিব লাগে যদিও বহু ক্ষেত্ৰত দিয়া নহয়। উদাহৰণস্বৰূপে দেশ, কেশ এই শব্দবিলাকত ঊৰ্ধ্বকমা নিদিয়াকৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত অসমীয়া ভাষাত আখৰ জোঁটনিত যথেষ্ট সমস্যাই দেখা দিয়ে। হলন্ত চিন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অলপ আগতে ক'লোৱেই যে হলন্ত চিন ব্যৱহাৰ কৰি ব্যঞ্জনান্ত শব্দ বুজোৱা হয় যদিও আখৰ জোঁটনিত হলন্ত চিন ব্যৱহাৰ কৰা দেখা নাযায়। উদাহৰণস্বৰূপে মাছ, কাছ। ইয়াত মাছ শব্দত হলন্ত চিন দিয়া নাই, ঠিকেই আছে, আমি মাছ বুলি উচ্চাৰণ কৰিম, কিন্তু কাছ শব্দৰ পিছতো হলন্ত চিহ্ন দিয়া নাই। আমি হিচাপ মতে কাছ বুলি উচ্চাৰণ কৰিব লাগে, কিন্তু উচ্চাৰণ কৰিবলগীয়া হৈছে কাছ। পাৰ আৰু পাৰ এই দুইটা শব্দ উচ্চাৰণ বেলেগ বেলেগ। প্ৰথমৰ পাৰটোত ৰৰ তলত হলন্ত চিহ্ন দিয়া নাই, গতিকে আমি ইয়াক পাৰ বুলি উচ্চাৰণ কৰিব লাগিছিলে, কিন্তু পাৰ বুলি উচ্চাৰণ কৰিছোঁ। দ্বিতীয় পাৰটোত হলন্ত চিহ্ন দিয়া নাই, গতিকে আমি পাৰ বুলিয়ে উচ্চাৰণ কৰিছোঁ। দুইটা শব্দ দেখিবলৈ একে, দুইটা শব্দৰ বানান একে, কিন্তু অৰ্থ বেলেগ বেলেগ। এইকাৰণে অৰ্থ বেলেগ হৈছে যে এটাক আমি স্বৰান্তৰ ৰূপত আৰু আনটোক ব্যঞ্জনান্তৰ ৰূপত উচ্চাৰণ কৰিছোঁ। ইয়াক ব্যঞ্জনান্ত হিচাপে উচ্চাৰণ কৰিম নে স্বৰান্ত হিচাপে উচ্চাৰণ কৰিম তাৰ কোনো নিৰ্দেশনা নাই। এনেকুৱাবিলাক শব্দ উচ্চাৰণ আৰু আখৰ জোঁটনিৰ ক্ষেত্ৰত যথেষ্ট বিসংগতি বা বিভ্ৰাট সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়।
অসমীয়া ভাষাত প্ৰথম স্বৰ আৰু দ্বিতীয় স্বৰৰ মাজত উচ্চাৰণগত পাৰ্থক্য নাই বাবে আখৰ জোঁটনিৰ বেলিকা সমস্যা হয়। উদাহৰণস্বৰূপে চাকি আৰু ছাতি। চাকিত প্ৰথম স্বৰ ব্যৱহাৰ হৈছে আৰু ছাতিত দ্বিতীয় স্বৰ ব্যৱহাৰ হৈছে, কিন্তু উচ্চাৰণত ইয়াৰ কোনো পাৰ্থক্য নাই। বৰ্গীয় জ আৰু অন্তস্থ জৰ ক্ষেত্ৰতো একেই, যেনে জাতি, জাঠি। উচ্চাৰণ একেই, কিন্তু আমি বেলেগ বেলেগ জ ব্যৱহাৰ কৰিবলগীয়া হৈছে। মূৰ্ধন্য ট বৰ্গ আৰু দন্ত্য ট বৰ্গৰ বৰ্ণবোৰৰ মাজত উচ্চাৰণগত কোনো পাৰ্থক্য নাই বাবে আখৰ জোঁটনিত সমস্যা হয়, যেনে হাত, হাত। উচ্চাৰণ একেই কৰিছোঁ, কিন্তু এটা দন্ত্য ট আৰু এটা মূৰ্ধন্য ট ব্যৱহাৰ হৈছে, তাৰ ফলত অৰ্থও বেলেগ বেলেগ হৈছে। দৰা, দৰা। এটা দন্ত্য ট ব্যৱহাৰ হৈছে আৰু আনটোত মূৰ্ধন্য ট ব্যৱহাৰ হৈছে। ঢোল আৰু ঢুলি এই শব্দ দুটা উচ্চাৰণো একেই, কিন্তু আমি কোনটো ধ ব্যৱহাৰ কৰিম নতুনকৈ শিকাৰ বাবে যথেষ্ট সমস্যাৰ সৃষ্টি হয়। অসমীয়া ভাষাত তালব্য শ, মূৰ্ধন্য ষ, দন্ত্য শ আৰু শ ৰ উচ্চাৰণ প্ৰায় একে হোৱা বাবে উচ্চাৰণ অনুসৰি লিখিলে আখৰ জোঁটনি প্ৰায় ভুল হোৱা দেখা যায়। যেনে শলাগ আৰু বিষদ দুয়োটা শব্দতে তালব্য শ ব্যৱহাৰ হৈছে, কিন্তু উচ্চাৰণবিলাক বেলেগ বেলেগ হৈছে। সেইদৰে সমান আৰু অসম এই শব্দ দুটাতে দন্ত্য শ ব্যৱহাৰ হৈছে, কিন্তু বেলেগ বেলেগ স্থানত দন্ত্য শ ব্যৱহাৰ হোৱাৰ বাবে ইয়াৰ উচ্চাৰণটো বেলেগ বেলেগ হৈছে। সেইদৰে শেহতীয়া, শেহতীয়া শব্দটো প্ৰথমটো তালব্য শ, দ্বিতীয়টো শ, দুয়োটাৰে উচ্চাৰণ কিন্তু একেই কৰিছোঁ। গতিকে এনেকুৱা ধৰণৰ ক্ষেত্ৰত অসমীয়া ভাষাৰ আখৰ জোঁটনিত যথেষ্ট সমস্যা হোৱা দেখিবলৈ পোৱা যায়। চন্দ্ৰবিন্দু ব্যৱহাৰৰ ক্ষেত্ৰত দেখা যায় যে নাসিক্য বৰ্ণৰ ওপৰত চন্দ্ৰবিন্দু নবহে, যেনে নেওগ, ভূঞা আদি শব্দৰ ওপৰত চন্দ্ৰবিন্দু নবহে। তিয়হ শব্দটো লিখোঁতে যদি আমি নিয় ব্যৱহাৰ কৰি লিখোঁ, তেতিয়াহ'লে ইয়াৰ ওপৰত চন্দ্ৰবিন্দু নালাগে, কাৰণ নিয়টো নাসিক্য ধ্বনি। কিন্তু একেটা শব্দই যদি আমি উন্ত্যস্ত য় লিখোঁ, তেতিয়াহ'লে উন্ত্যস্ত য়ৰ ওপৰত আমি চন্দ্ৰবিন্দু দিব লাগিব, কাৰণ উন্ত্যস্ত য়টো নাসিক্য ধ্বনি নহয়। সংস্কৃতৰ নাসিক্য বৰ্ণ থকা শব্দবোৰ অসমীয়ালৈ পৰিৱৰ্তন হৈ আহোঁতে সংস্কৃতৰ নাসিক্য বৰ্ণ লুপ্ত হ'লে অসমীয়াত সেই স্থানত বা তাৰ আগৰ স্বৰচিহ্নটোৰ ওপৰত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা হয়, যেনে কণ্টক, কাঁইট। সংস্কৃতৰ কণ্ঠ শব্দটো পৰিৱৰ্তন হৈ অসমীয়াত কাঁইট হিচাপে ব্যৱহাৰ কৰা হয়। এই কণ্ঠ শব্দটো পৰিৱৰ্তন হৈ আহোঁতে আহোঁতে তাত থকা ন নাসিক্য ধ্বনিটো আঁতৰি গ'ল আৰু তাৰ আগত যি স্বৰবৰ্ণ বহিলে বা স্বৰচিহ্ন আহিলে, সেই স্বৰচিহ্নটোৰ ওপৰতে চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা হয়। সেই একেধৰণে গ্ৰাম শব্দটোৰ পৰা অসমীয়াত গাঁও হৈছে, তাত থকা ম নাসিক্য ধ্বনিটো আঁতৰি গ'ল আৰু তাৰ আগত যিটো স্বৰচিহ্ন আছে, সেই স্বৰচিহ্নৰ ওপৰত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা হয়। সাধাৰণতে চন্দ্ৰবিন্দু স্বৰচিহ্নৰ ওপৰতহে বহে। গতিকে চন্দ্ৰবিন্দুৰ শুদ্ধ ব্যৱহাৰৰ বাবে নাসিক্য ধ্বনিবোৰৰ বিষয়ে জনাৰ লগতে শব্দটোৰ উৎস সম্পৰ্কেও জানিব লাগিব। নটবিধি আৰু খট্টবিধিৰ নিয়ম অনুসৰি মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ ৰ ব্যৱহাৰৰ সঠিক প্ৰয়োগ কৰিব পাৰি। তুলুঠা, টোপোলা, টাকুৰি আদি শব্দত মূৰ্ধন্য ট ব্যৱহাৰ আৰু তৰোৱাল, তাকৰ, কিতাপ আদি শব্দত দন্ত্য ট ব্যৱহাৰ হোৱাৰ কোনো নিয়ম নাই। তাৰ বাবে অভিধানৰ সহায়ৰ প্ৰয়োজন।